ভাতৃ হয় জ্যোতিষ বড়ো। টাইকোৱাণ্ডো খেলাৰ কাৰণে থাইলেণ্ডলৈ গৈছিল। তেওঁ সোণৰ পদক লাভ কৰি আহিছে। তেওঁক লৈ আমি আমাৰ বীৰকুছি তথা অসম তথা ভাৰতবৰ্ষ সকলোৱে আমি গৌৰৱান্বিত। তেখেত এজন খুব দুখীয়া পৰিয়ালৰ ল'ৰা হয়। তেওঁ যথেষ্ট কষ্ট কৰিছে আৰু তাৰ কাৰণে আমাক বহুত আনন্দিত হৈছোঁ আমি লোকেলবাসী। আৰু তেখেত যিহেতু এটা দুখীয়া ঘৰৰ ল'ৰা হয়, তেওঁ বহু কষ্ট কৰিছে। যদি এই সুযোগতে আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হয়, তেওঁ যাতে আৰ্থিকভাৱে কিবা যদি সহায় দিয়ে, তেওঁ আগলৈ বহু উন্নতি কৰিব বুলি আমি আশা কৰোঁ। আৰু তেখেতৰ ওচৰত আমাৰ বহুত আশা আছে। এইটোৱে কথা। তেখেতৰ মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান, তেখেত এজন যিহেতু মই আগতে কৈছোঁৱেই যে তেখেত এজন দুখীয়া পৰিয়ালৰ ল'ৰা। তেওঁক যদি আমাৰ চৰকাৰ ফালৰ পৰা তথা মুখ্যমন্ত্ৰীয়ে তেখেতক যদি আৰ্থিকভাৱে অনুদান দিয়ে বা সহায় কৰে, তেওঁ ভৱিষ্যতে আমি আশাবাদী তেওঁ বহুত উন্নতি কৰিব পাৰিব। নাতি যিটো নেকি মানে থাইলেণ্ডত গৈ পেলাই সোণৰ পদক অৰ্জন কৰিছে, তাত মই একদম বহুত সুখী হৈছোঁ। আৰু তেওঁ এই যিটো সুনাম অৰ্জন কৰিলে, এই অৰ্জনটো গৌৰৱান্বিত হৈছোঁ। লগতে এইটো অকল মই বুলি নহয়, ভাৰতবাসীয়ে আৰু অসমৰ ভাৰতৰ ৰাজ্য অসমবাসীৰ কাৰণে এইটো গৌৰৱ। লগতে আমাৰ এই বীৰকুছিৰ বাসী যিটো এই অঞ্চলটোৰ এটা গৌৰৱ মই অনুভৱ কৰিছোঁ। মোৰ নাম জ্যোতিষ বড়ো। মই 8 হিৰোজ ইণ্টাৰনেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ খেলিবলৈ গৈছিলোঁ থাইলেণ্ডত, পাটায়া চিটিত। আৰু তাতে মই আণ্ডাৰ 68 to 74 ৱেইট কেটেগৰীত ছিনিয়ৰত গ'ল্ড মেডেল পাইছোঁ। লগতে তাতে 30টা দেশে পাৰ্টিচিপেট কৰিছিলে। 4000+ পাৰ্টিচিপেশ্যন আছিলে। আৰু আমাৰ অসমৰ পৰা 17জন গৈছিলে। তাৰে 2জনে নাপালে, বাকী বেলেগবিলাকে মেডেল পাইছে আৰু মোৰ গ'ল্ড মেডেল। আৰু লগতে মই দিছপুৰ টাইকোৱাণ্ডো ক্লাবৰ হয়, তাৰে কোচ আমাৰ বলবিন্দৰ সিং। বাকী আৰু আমাৰ যাত্ৰা 7 দিনৰ আছিলে। 6 তাৰিখে গৈছিলোঁ আৰু 13 তাৰিখে আহিছোঁ। তাৰে 30টা কাণ্ট্ৰি পাৰ্টিচিপেট কৰিছিলে। তাৰে পৰা মোৰ ফিলিপিনছ, থাইলেণ্ড, শ্ৰীলংকা এইবিলাকৰ লগত ফাইট কৰিব লগা হৈছে। ফাইনেল মেটচ মোৰ থাইলেণ্ডৰ লগত পৰিছে। তাতে ভালেই হৈছে খেলা আৰু বহুত টাফ হৈছিলে গেম। ছাপৰ্টটো থাইলেণ্ডৰ বেছি আছিলে। থাইলেণ্ডৰে জেগা, তাৰে মানুহবিলাক বেছি আছিলে, সেইটো কাৰণে থাইলেণ্ডৰ নাৰ্ভাছটো হৈছোঁ থাইলেণ্ডৰ লগত যে খেলোঁতে, কাৰণ সিহঁতৰ বেছি মানুহ আছিলে, চব চেয়াৰ কৰি আছিলে আৰু মোৰ কাৰণেও চেয়াৰ কৰি আছিলে আমাৰ ইণ্ডিয়াৰ পৰা। ভয় লাগিছিলে সেইটো কাৰণে অলপ।